তাৰপিছত কি হ'ব বেটা পলাও যিমানে যি নহওক বুজিছ বৰমাৰ কিন্তু এটা ষ্টেণ্ডাৰ্ড আছে চৰি বৰমা নহয় পেহী কিন্তু এটা ষ্টেণ্ডাৰ্ড আছে পেহী কোন পেহী পেহী মানে আমাৰ জয়া ভাদুৰীৰ কথা কৈছো জয়া ভাদুৰী ঐ জয়া ভাদুৰী কোন বুলি আহিছে মোৰ পেহী হয় ক'ত ঐ কি তহঁতি চিনেমা কাহিনী কৈছে বুলি ভাবিছে নেকি চিনেমা কাহিনী বুলি কওঁতে কথাতে ঘপকৈ মনত পৰিলোঁ কথা এটা ৰ চিনেমা মানে তোৰ ধৰ এই এতিয়া পেহীৰ যিবিলাক চিনেমাৰ কণ্টেক্ট হয় সেই কণ্টেক্টবিলাক কোনে কৰে বুলি ভাবিছোঁ মইহে কৰোঁ এতিয়া হওক হেল্ল' বৰমা ক'ত আছে কি কেতিয়া আহিলে হেৰিয়াৰ পৰা ক'ত গৈছিলে আচ্ছা সাংঘাতিক ঠাণ্ডা চাগে ইয়াতো ঠাণ্ডা পৰিছে জানো ঠাণ্ডা দেখ নহয় আহিলে ন ছুটি কমপ্লিট হৈ গ'ল আচ্ছা এতিয়া কি হা কাৰ অফাৰ ভট্টদা কণ্টেক্ট হ'ল ন কোন আছে হেৰি আছে পেহা অমিতাভ বচ্চন পেহা আছে ন ঋতিকা হ'ল ঋতিকাটো ল'বই আৰু নাই জীয়েকে নকৰে আজিকালি নকৰে হেৰিয়ে নকৰে ঠিক আছে কৰি না ঠিক আছে নাই মানে এনেই য়েছ বুলি কওক এই ডেটকেইটা চাগে খালী আছে মই চাই দিব লাগিব আপুনি বৰ চিন্তা নকৰিব গা চা ভালে আছে ঠিক আছে মই যাম নহয় তাৰমানে ইয়াতে এই দুদিনমান মই লাগি আছিলোঁ কি অসমীয়া চিনেমা এখনৰ কিবা নাই বিগ বাজেটৰ উপায় নাই ৰিক্স এটা লৈছে আৰু কাৰণ এতিয়া অসমীয়া চিনেমা নচলা হৈছে নহয় তো হ'লেও মানে এটা কাম এটা কৰিছে ঠিক আছে ঠিক আছে ৰাখোঁ আপুনি চিন্তা নকৰিব ৰাখোঁ কৃষ্ণদা কোন বৰমা মানে হেমা মালিনীৰ কথা কৈছ আপোনাৰ বৰমা হয় আৰে তো আমাৰ হেৰি হয় এই ফোন উঠাবি ফোন এতিয়া অফ কৰ এই ফোনত এই মোৰ গৈ মুম্বাইত ফোন আহে ইয়াত ফোন আহে অফ কৰ বাদ দে এই হেৰি যে মানে যাবলগীয়া হ'ল নহয় মই আমাকলৈ বোলা না ক'লৈ বম্বেলৈ কিয় আৰ্টিষ্ট চাবলৈ চিনেমা শ্বুটিং চাবলৈ চালা বহুত দিন খেপটো মাৰিব পৰা নাই কৃষ্ণদা আজি যদি এইকেইটা কি হ'ল পিন্ধাব পাৰোঁ কেইদিনত চকু কৃষ্ণদা কি হ'ল হে নাই একো নাই চিন্তা কৰা নাই চিন্তা মানে তোৰ ধৰ হেৰি মানে কি কৰিলি নিব লাগিবতো নিবলৈ হ'লে তহঁতক ঘপকৈ নিম বুলি নিব নোৱাৰি কিন্তু মানে সেই খেপৰ কথা এটাও আহি যায় তাৰমানে খৰচৰ কথা আহি যায় কৃষ্ণদা খৰচৰ কথা তুমি একদম নাভাবিবা আমি নিজে খৰচ ভৰি যাম বাৰু কৃষ্ণদা কিমানমান খৰচ হ'ব কিমান মানে তোৰ পাৰ হেড ধৰি ল বৰ বেছি নহয় ধৰ 2000 পৰহি হৈ যাব 2000টো পৰহিলে কাইলৈ পিছে ময়ো তহঁতৰ পইচা ল'ব নোৱাৰিম কাইলৈ মোৰ এটা বেলেগ খেপ আছে পৰহিলে তহঁতি দিব পাৰিবি নিশ্চয় পাৰিবি যদি এটা কাম কৰ পৰহিলে তহঁতি টাইমত ঠিক ইয়ালৈকে গুচি আহিবি দোকানখনতে আমি হেৰি কৰি লৈ পেলাই নাপাহৰিবি কাৰণ নাই চোৱা খেপ কণ্ট্ৰেক্ট হয়নে মই আকৌ অভাৰ ফোন মই কথা পাতিব লাগিব নহয় পেহীক হেৰি কৰি দিম কাৰণ তেওঁলোকে আকৌ গোটেই হেৰি চেৰি ৰাখিব লাগিব নহয় হ'ব টিকেট চিকেট ৰিজাৰ্ভেশ্যনৰ কথা আছে হ'ব 1 মিনিট হেল্ল' গৈ আছোঁ 1 মিনিট হেল্ল' ছাৰ মই ল'ৰাজনক লগ পাইছোঁ ছাৰ হয় ছাৰ গতিকে আপুনি আহি যাওক ছাৰ অ'কে হয় মই অটো ষ্টেণ্ডত আছোঁ
হয় 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 মই এতিয়াই গৈ আছো ৰাইট স্যার ইন্সপেক্টর বলো বলক স্যার স্যার সেই ল'ৰাজন স্যাৰ যোৱা স্যাৰ মোক যাতে জামেলাত নেপেলায় স্যাৰ Don't worry, man. Be brave. তুমি যোৱা ইন্সপেক্টর নবাব কি খবৰ নবাব চাওক মোৰ নাম নবাব নহয় তেনেহলে কি নাম আজাদ আলী আজাদ আলী আলাইকুম সালাম ওয়ালাইকুম আসসালাম কিন্তু আপোনালোক চিনি পোৱা নাই আমাক চিনি পোৱা নাই বল থানালে নি আমি কোন ধুনীয়াকে বুজাই দিম থানা বল বল কাম অন सर मेरा काम कब होगा 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 बहुत जल्दी होगा जब तुम्हारे साथ मेरा काम हो जाएगा तब ओ सर मैं तो आपके साथ जिंदगी भर रहूंगी हेलो 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 जेकी हाँ हाँ কোৱা 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 তুমি মোক সঁচাকে বেয়া পাই আছা তোমাকতো মই কৈছোৱে ৰিলেশ্যন তোমাৰ আৰু মোৰ লগত গতিকে ৰাস্তা কুকুৰে ফুকিলেও মোৰ তাত চকু দিবলৈ সময় নাই তোমাৰ চাকৰিৰ কথাত মই বেয়া পাই একো নাই যাৰ যিটো নেচাৰ সেইটো কৰিবই বুজিলা जेकी आई लव यू I love you too. Okay. Bye. बाय টুপি নাম্বাৰ 1 ধনী শৰ্মাৰ প্ৰযোজনা আৰু বঞ্জিত শৰ্মাৰ কাহিনী চিত্ৰায়িত সংলাপেৰে নিৰ্মিত এখন বেছিৰি ছবি টুপি নাম্বাৰ 1 য'ত অভিনয় কৰিছে দিনেশ দাস জয়ন্ত দাস অৰুণ হাজৰিকা চেতনা দাস মিনু বনিয়া আৰু বঞ্জিত শৰ্মাই ছবিখনৰ পৰিচালনা কৰিছে বঞ্জিত শৰ্মাই সংগ্ৰহ কৰিবলৈ নাপাহৰিব মাত্ৰ 45 টকাত আসলতে মই অভিনয় কৰিব বিচাৰো আৰু সেইবাবে আপোনাৰ ওচৰলৈ আহিছো ভালেই কৰিছা তুমি এটা কাম কৰিবাচোন তোমাৰ কেইকপিমান ফটোগ্ৰাফছ মোৰ তাত জমা দিবা মই যিমান দূৰ পাৰোঁ তোমাৰ কাৰণে ট্ৰাই কৰাৰ কাৰণে যত্ন কৰিম ওকে স্যার আজি নহব নেকি আজি মানে তুমি কি কৈছা মানে এইখন শ্বুটিঙৰ কথা কৈছা এইখন চিনেমাততো তেনেকৈ বিশেষ ৰোল নাই আৰু তেনেকৈ বিশেষ কৰিব লগা বা দেখুৱাব পৰা একো চান্স নাই আৰু তুমি ফটোগ্ৰাফখিনি দি থৈ দিবা মই যিমান দূৰ পাৰোঁ চেষ্টা কৰিম হা ওকে স্যার এক মিনিট হেল্ল' हेलो हेलो जेकी কোৱা কি কৰি আছা আছোঁ দিয়া আচ্ছা হেৰি মই তোমাক অলপ লগ ধৰিব খুজিছোঁ চৰি জোনালী তুমি অকণমান মোক পিছত ফোন কৰা মোৰ সন্মুখত আৰ্টিষ্ট বহি আছে হেল্ল' হেল্ল'
ছাৰ মই একো নাজানো ছাৰ একো নাজানো সঁচা কথা ক মই সঁচা কথা কৈছো ছাৰ তেনেহলে কোনে হত্যা কৰিছিল মই নাজানো ছাৰ তই সকলো জান তোৰ বাহিৰে এইটো আৰু বেলেগৰ কাম হ'বই নোৱাৰে চা পেটৰ কথা কেনেকে উলিয়াব লাগে তাক দেখুৱাম নেকি ছাৰ মোক বিশ্বাস কৰক ছাৰ মই কাকো হত্যা কৰা নাই ছাৰ থানাত চবে একেটা কথাই কয় মই চুৰ কৰা নাই মই একো কৰা নাই মই হত্যা কৰা নাই মোক মাফ কৰি দিয়ক ছাৰ এই তোৰ এইবোৰ 2 নম্বৰী মোৰ আগত নচলিব চুবাই খাম তোক মই পানী খাবি খাম ছাৰ পানী পাবি মই দিম তাৰ আগতে তই মোক সঁচা কথাটো ক ছাৰ মই সঁচাই কৈছো ছাৰ মই হত্যা কৰা নাই ছাৰ তই ছোৱালীজনীক ৰেপ কৰিবলৈ বিচৰা নাছিলি বিচৰা নাই ছাৰ বিচৰা নাছিলি ক বিচাৰিছিলো ছাৰ বিচাৰিছিলি কিন্তু মই হত্যা কৰা নাই ছাৰ কোন ছোৱালীজনীক তই ৰেপ কৰিবলৈ বিচাৰিছিলি ছোৱালীজনী তোৰ অচিনাকি আছিল আছিল নে নাই আছিল ছাৰ অচিনাকি ছোৱালীজনীক যদি তই ৰেপ কৰিবলৈ বিচাৰিছিলি তেতিয়াহ'লে তাইক ৰেপ কৰিবলৈ সুবিধা নাপায় তই হত্যাও কৰিছিলি মই কৰা নাই ছাৰ কৰা নাই মোৰ গুনাহ হৈছে ছাৰ মোক মাফ কৰি দিয়ক ছাৰ কিন্তু মই তাইক জবৰদস্তি কৰিছিলো সঁচা কিন্তু মই হত্যা কৰা নাই ছাৰ হত্যা কৰা নাই বুজিছো তোৰ মুখ এনেকে খোল নাখাব তোক মই পানী খুৱাই খুৱাই মাৰিম মানুহক পানী খুৱাই জীয়াই তোলা হয় আৰু তোক মই কি কৰিম পানী খুৱাই খুৱাই মাৰিম ইন্সপেক্টৰ দীপা ছাৰ এগিলাচ পানী লৈ আহক এতিয়াও সময় আছে সঁচা কথা ক নহলে ছাৰ মোক নামাৰিব ছাৰ নহলে মই মৰি থাকিম ছাৰ মোক আপুনি বিশ্বাস কৰক ছাৰ মই হত্যা কৰা নাই ছাৰ মই হত্যা কৰা নাই মোৰ গুনাহ হৈছিল ছাৰ জোনালী কিয় বিচাৰি আহিছা জোনালীক মই লৈ যাবলৈ আহিছো জোনালী তোমাৰ ঘৰলৈ নাযায় জোনালী যায় নে নাযায় সেইটো উত্তৰ দিবলৈ আপুনি কোন জোনালীক মাতক জোনালী তোমাৰ তালৈ নাযায় মই তাইক যাবলৈ নিদিওঁ তাইক বাধা দিবলৈ আপুনি মই কোন মই জোনালীৰ দেউতাক আপুনি তাইৰ দেউতাক আছিল কিন্তু বৰ্তমান নহয় জোনালী মোৰ পত্নী গতিকে মোৰ পত্নীক লৈ যোৱাত বাধা দিবলৈ আপুনি ক'ত সাহস পালে মাতক জোনালী সাগৰ তুমি যে মোক নিবলৈ আহিছা তুমি আগৰ কথাবোৰ ভাবি চাইছানে আৰু তুমি যদি ভাবিছা যে মই কৰা কামবোৰ অনুচিত তেতিয়াহ'লে প্লিজ তোমাৰ কাৰণে গেট খোলা আছে তুমি যাব পাৰা চোৱা জোনালী আমি এইবোৰ কথা পিছতো আলোচনা কৰিব পাৰিম নহয় সাগৰ প্লিজ পিছত নহয় যি ডিচিশ্যন ল'বলৈ আছে এতিয়াই লোৱা পিছত নহয় তুমি কথাবোৰ জেদত ধৰি নকবাচোন আমি এইবোৰ কথা ঘৰত বহিও আলোচনা কৰিব পাৰোঁ ঘৰত নহয় যি আলোচনা কৰিবলগীয়া আছে ইয়াতে কৰিব লাগিব আৰু এটা সিদ্ধান্তত উপনীত নোহোৱালৈকে মই জোনালীক এখোজো আগবাঢ়িব নিদিওঁ মই আপোনাক আগতেই কৈছোঁ পতি পত্নীৰ মাজত নোসোমাব যি ক'ব লগা আছে জোনালীয়ে নিজে ক'ব সাগৰ মই একো নকওঁ যি ক'ব লগা আছে দেউতাই কৈছে আৰু দেউতাই কোৱা কথাখিনিয়ে সঁচা প্লিজ জোনালী মই হাতযোৰ কৰিছোঁ ঘৰলৈ ব'লা
জিমিৰ গাটো ভাল নহয় তাই যোৱা ৰাতিও একো খোৱা নাই একো খোৱা নাই মই কি কৰিব লাগে ডক্টৰৰ ওচৰলৈ লৈ যোৱা নহয় জোনালী কথাবোৰ তেনেকৈ ক'লে নহয় তাই তোমাক বিচাৰি আছে মা মা বুলি কান্দি আছে তেতিয়াহ'লে কৈ দিয়াকে যোৱা না মাক মৰিল বুলি এই কথা তুমি ক'ব পাৰিবা কিন্তু মই নোৱাৰো ঠিক আছে তুমি যাব নালাগে তুমি গ'লে তোমালোকৰ সন্মান বহুত তললৈ নামি যাব কিন্তু এটা কথা মই তোমাক কৈ যাওঁ তোমাৰ এই অহংকাৰ এই মতগৰ্বী স্বভাৱ এই ওপৰত থকা টেন্ডেন্সি এদিন ভাঙি চিঙি চুৰমাৰ হৈ যাব এই কথা তুমি মনত ৰাখিবা কি আচৰিত ধৰণৰ মানুহ ইমান শাস্তি পোৱাৰ পিছতো মুখ নুখুলে ছাৰ মোৰ বিশ্বাস এই হত্যাকাণ্ডটোৰ লগত ই জড়িত নাই যেন লাগে নহ'লে ইমান মৰাৰ পিছতো সি মুখেৰে এবাৰ স্বীকাৰ নকৰিলে আপুনি কেনেকৈ বিশ্বাস কৰিলে যে সি হত্যাকাণ্ডটোৰ লগত জড়িত নহয় হাউ কেন ইউ বিলিভ দেট ইন্সপেক্টৰ দীপা শুনক যিটো ল'ৰাই ছোৱালীজনীক হত্যা কৰিবলৈ আগবাঢ়িব পাৰে সি ছোৱালীজনীক মাৰ্ডাৰ নকৰিব বুলি মোৰ মনে নধৰে ইন্সপেক্টৰ আপুনি নিশ্চয় জানে নিগনিক গাঁতৰ পৰা বাহিৰলৈ উলিয়াবলৈ কি কৰিব লাগে পানী ঢালিব লাগে আৰু মই তাকেই কৰিবলৈ গৈ আছো এই কিলাৰটোৰ মুখৰ পৰা কেনেকৈ কথা উলিয়াব লাগিব ভাবি পাইছো আৰু মই তাৰ মুখৰ পৰা কথা উলিয়াইহে এৰিম ইন্সপেক্টৰ আপুনি বাহিৰ পৰা সকলো ইনফৰমেশ্যন কালেক্ট কৰিলেনে ছাৰ মোৰ পাহিৰ এজনী বেষ্ট ফ্ৰেণ্ডৰ পৰা সকলো ইনফৰমেশ্যন কালেক্ট কৰিলোঁ গুড কি নাম প্ৰিয়ংকা ঘোষ ক'ত থাকে মালিগাঁৱত থাকে তাৰ পৰা কি কি ইনফৰমেশ্যন পালে পঢ়া শুনাৰ লগতে পাহিয়ে গানো গাইছিল মাজে মাজে কোনোবা চিৰিয়েল এলবামতো কাম কৰিছিল আই সি তাৰ প্ৰডিউচাৰ ডিৰেক্টৰৰ নাম আপুনি জানে নেকি হয় তাইৰ বেষ্ট ফ্ৰেণ্ডৰ পৰা লোৱা মতে তাই কোনোবা যে কি হাজৰিকাৰ তলত বেছিকৈ কাম কৰিছিল যে কি হাজৰিকা নহয় তেওঁ কি তেওঁ এজন ডাইৰেক্টৰ তেওঁ থাকে ক'ত তেওঁ বৰা ছাৰ্ভিচত থাকে বৰা ছাৰ্ভিচ হয় এটা কাম কৰিব কাইলৈ আমি দুইজনেই বৰা ছাৰ্ভিচলৈ যাম ঠিক আছে কোনে জানে কিজনী এই গুপ্ত হত্যাটোৰ আঁৰত কেনেবাকৈ তেওঁ সোমাই থাকিব পাৰে ৰাইট বলক মালা তুমি বেছিকৈ চিন্তা কৰিছা আৰে মইতো আছোৱেই কিন্তু ঘৰত কি কম কৈ দিলে হ'ল গৈ পাত অকণমান লেট হ'ব বাছ আৰু আজিকালি কিমান পইণ্ট আছে মেকিং কৰি দিলে হ'ল বেছি দেৰি হ'লে মা দেউতাহঁতেও চিন্তা কৰিব নহয় আৰে বাবা মই তোমাক কৈছোৱেই মেকিং কৰা মেকিং কিবা এটা বুদ্ধি হৈ যায় কৈ দিলে হ'ল ফ্ৰেণ্ডৰ ঘৰত পাৰ্টি আছে বাছ এক মিনিট হেল্ল' জোনালী কোৱা খুব বিজি হৈ আছা জিকে মিছিং ইউ অলপ দেৰিৰ কাৰণে লগ ধৰিব নোৱাৰিম এতিয়াতো নোপোৱা মোৰ অলপ কাম আছে মই অলপ ওলাই যাম কিয় মইতো যাব পাৰোঁ তোমাৰ লগত চৰি জোনালী মোৰ অলপ প্ৰব্লেম হ'ব পিছত এদিন লগ কৰিম মোৰ লগত কথা পাতিবলৈ জিকে কিয় ইমানত ঘূৰি ফুৰিছে নে মই ক'ৰবাত কিবা ভুল কৰিলোঁ কিন্তু মইতো একো ভুল কৰা নাই যিজন জিকে মোৰ অবিহনে এক মিনিটো থাকিব পৰা নাছিল সেই জিকে ইমান সলনি হ'ল কেনেকৈ নে
জেকিয়ে মোৰ লগত ভাল পোৱাৰ অভিনয় কৰিছে মই জেকিক প্ৰশ্ন কৰিম কিয় মোক এভইড কৰি থাকিব বিচাৰে দাদা দাদা পৰমেশ্বৰ আহিলা বহা তেনেহলে আপোনালোকে কথা পাতক মই আহোঁ বহা পৰমেশ্বৰ বহা কোৱাচোন পুৱাই পুৱাই আহিলা যে দাদা ৰাতিপুৱা যোৱাই অহা যেন পালো গ'ল হবলা সৌৰেকৰ ঘৰলৈ যোৱাই অহা যোৱা কৰিবই দিয়াচোন আহিয়ে গ'লগে নহয় মাজনী আৰু কেইদিনমান থাকিব চাগে তাইতো দেউতাকৰ ঘৰত বেছিকৈ থাকে জোঁৱাই ঘৰত থকাতকৈ হলেও এইবাৰ অলপ বেছি দিন থকা যেন লগা নাইনে তোমাৰ কিবা অসুবিধা হৈছে নেকি নাই মানে নিজৰ ঘৰখন এৰি মাক দেউতাকৰ ঘৰত থাকিলে বেয়া দেখি নহয় তাৰোপৰি কালি তিনিআলিৰ চকত ধৰ্মেশ্বৰ হতে দেখোন মাজনীৰ বিষয়ে কিবা কিবি আলোচনা কৰি আছিল কি আলোচনা কৰিছে কি কব আৰু তাই বোলে শহুৰেকৰ ঘৰৰ পৰা গুচি আহিছে আৰু কিবা কিবি কৈছে মোৰ নিজৰে কবলৈ ভাল লগা নাই কোৱাচোন কি কৈছে আপুনি সুধিছে যেতিয়া কৈয়ে দিওঁ দক মাজনীৰ বোলে কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছে জোৱাই বোলে গম পালে গালি গালাজ পাৰা দেখি মাজনী গুচি আহিছে বাৰু দাদা মোক কিন্তু বেয়া নাপাব শুনা কথাহে কৈছো মই উঠো তেন্তে যদি পাৰে মাজনীক পঠাই দিয়াৰ ব্যৱস্থা কৰিব বেয়া দেখি নহয় মানুহে বেয়া বুলিব আহো তেন্তে ছাৰ দুজন মানুহ আহিছে আপোনাক লগ কৰিব বিচাৰিছে ঠিক আছে পঠাই দে ভাল নমস্কাৰ মই CID ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ মোৰ নাম ইমৰান পাটিল কওকচোন আপোনাৰ অহাৰ উদ্দেশ্য আপুনি পাহি ফুকন নামৰ ছোৱালীজনীক চিনি পায় নিশ্চয় মিষ্টাৰ জেকি আপুনি চালাক হ'বলৈ চেষ্টা কৰিছে নেকি চাওক ইটছ ভেৰি চিম্পল যিজনী ছোৱালীয়ে আপোনাৰ বেনাৰত বেছিভাগ টিভি চিৰিয়েল এলবাম এইবিলাকত অভিনয় কৰিছে সেইজনী ছোৱালীক চিনি নাপাওঁ বুলি কৈছে অফিচাৰ চিনি নোপোৱাটো কোনো ডাঙৰ কথা নহয় গতিকে মোৰ বেনাৰত অকল এজনী ছোৱালীয়ে কাম নকৰে I do understand. গতিকে মোৰ বেনাৰত বহুত ল'ৰা ছোৱালীয়ে কাম কৰে গতিকে পাহি ফুকনক চিনি নোপোৱাটো কোনো ডাঙৰ কথা নহয় আৰু সেই একেটা প্ৰশ্ন যদি মই আপোনাক কৰোঁ যে আপোনাৰ কোনটো ব্ৰাঞ্চত কিমানজন অফিচাৰে কাম কৰিছে তাৰ উত্তৰ আপুনি দিব পাৰিব মিষ্টাৰ জেকি আপোনাক উত্তৰ দিয়াৰ আগতে এটা কথা কওঁ আপুনি নিশ্চয় বুজি পাইছে যিহেতু আমি CID ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ কিবা কিবি ইনফৰ্মেশ্যন লৈহে আপোনাৰ ওচৰলৈ আহিছোঁ নহয় জানো আৰু আমি পোৱা ইনফৰ্মেশ্যন মতে আপোনাৰ বেছিভাগ টিভি চিৰিয়েল আৰু এলবামতে এই পাহি নামৰ ছোৱালীয়ে অভিনয় কৰিছে আৰু তাই নিশ্চয় আপোনাৰ ফেভাৰিট আৰ্টিষ্ট হ'বই লাগিব আৰু চাওক আমি বেছি একো জানিবলৈ অহা নাই মাত্ৰ ইমানখিনি আমাক কওক কেতিয়ালৈকে তাই আপোনালোকৰ এই বেনাৰত নিৰ্মাণ হোৱা চিৰিয়েল টিৰিয়েলবিলাকত অভিনয় কৰি আছিল অফিচাৰ মই আপোনাক কৈছোঁ মই কোনো পাহি ফুকনক চিনি নাপাওঁ সঁচাকৈ আপুনি এইজনী পাহি ফুকনক চিনি নাপায় এইজনী অফিচাৰ এইজনী পাহি ফুকন নহয় এইজনী ৰুমা ফুকন No, Mr. Jackie. She is Pahi Fukan. কিন্তু আমি তো ৰুমা ফুকন বুলিহে জানো হ'ব পাৰে এজনী ছোৱালীৰ ৩-৪টা নাম থাকিব পাৰে বাই দি ৱে আপুনি নিশ্চয় ধৰিব পাৰিছে কোন হয় ধৰিব পাৰিছে আৰু এওক মই খুব ভালদৰে চিনি পাওঁ আপোনাৰ লগত
ৰিলেশ্যন কেনেকুৱা আছিল? ভালে এজন ডাইৰেক্টৰৰ লগত আৰ্টিষ্টৰ যিমানখিনি ৰিলেশ্যন থাকিব লাগে সিমানখিনি। সিমানেই নে তাতকৈ আৰু বেছি? আপুনি কেনেকুৱা ধৰণৰ উত্তৰ বিচাৰিছে অলপ স্পষ্টভাৱে ক'ব। মিষ্টাৰ জেকি, শুনিছোঁ আপোনাৰ লগত পাহিৰ শাৰীৰিক সম্পৰ্কও আছিল। এম আই ৰাইট? য়েছ ইউ আৰ ৰাইট। অকল শাৰীৰিক সম্পৰ্কই নহয়, মই তাইক বিয়া কৰাও কথা আছে। জানিব পাৰোঁনে আপোনাৰ লগত কিহৰ কাৰণে বিয়া নহ'ল? সেইটো পাৰ্চনেল কথা। পাহিৰ লগত আপোনাৰ শেষ দেখা দেখি কেতিয়া হৈছিল? পাহিৰ লগত মোৰ শেষ দেখা দেখি হৈছিল আজি প্ৰায় এবছৰ আগতে। তেওঁৰ কেৰেক্টাৰ কেনেকুৱা আছিল? সেইটো উত্তৰ মোতকৈ তেওঁৰ মাকে খুব ভালদৰে দিব পাৰিব। কিয়? আপুনি নাজানে? চাওক অফিচাৰ, মোৰ বহুত কাম আছে, গতিকে আপুনি মোৰ সময়খিনি নষ্ট নকৰিব প্লিজ। অ'কে মই এনেই আপোনাৰ সময় নষ্ট নকৰোঁ, কাৰণ মই জানো আপোনাৰ সময়খিনি খুব মূল্যৱান। কিন্তু চাওক মিষ্টাৰ জেকি, আজি যিখিনি প্ৰশ্নৰ উত্তৰ আধৰুৱা হৈ ৰ'ল তাৰ উত্তৰ আপুনি মোক দিবই লাগিব। কিন্তু মই আকৌ আপোনাৰ ওচৰলৈ আহিম আৰু বহুতো প্ৰশ্নৰ উত্তৰ এটা এটাকৈ আপোনাৰ পৰা কিন্তু আদায় কৰিমেই। গতিকে মিষ্টাৰ জেকি, নহয় জানো, তাৰ উত্তৰ দিবলৈ তেখেত সাজু থাকিব লাগিব। আহিছোঁ। থেংক ইউ ছ' মাছ। ছ' লং। বাই দ্য ৱে, পাহিৰ ইতিমধ্যে মাৰ্ডাৰ হৈছে। শ্বি ইজ ন' মোৰ। শ্বি ইজ ডেড। জেকি, ডাঙৰ কথা এটা হ'ল নহয়। কিন্তু ডাঙৰ কথা হ'ল জেকি, আই এম প্ৰেগনেণ্ট। তোমাৰ সন্তান মোৰ পেটত আছে। ৰিয়েলি? য়েছ। হেল্ল' বেবি। জেকি প্লিজ ধেমালি নকৰিবা। এতিয়া কি কৰিম কোৱা না? কৰিব লাগে কিটো আছে, এবৰ্চন কৰি দিলে হ'ল। What abortion? এবৰ্চন? আৰে বাবা, শ্বৰ্টকাট, প্ৰব্লেম চল্ভ। তুমি এটা কাম কৰিবা, এবৰ্চন নামত যিখিনি টকা লাগে সেইখিনি মই দি দিম, কিন্তু এজন ভাল ডক্টৰৰ লগত কনচাল্ট কৰিবা। তাৰমানে তুমি অতদিনে মোৰ লগত অভিনয় কৰি আছিলা। তুমি যিবোৰ কথা কৈছিলা তাৰ কোনো মূল্য নাই। চোৱা জোনালী, তুমি বেছি চিৰিয়াছ হৈছা। তুমি মোক ভাল পাইছা, মই তোমাক ভাল পাইছোঁ। তুমি মোক তৃপ্তি দিছা, তাৰ বিনিময়ত মই প্ৰফিট দিছোঁ। আৰু লেনদেন বৰাবৰ ইয়াৰ। মনে মনে থাকা তুমি। তোমাৰ চৰিত্ৰৰ কথা গম পোৱাহেঁতেন তোমাক কেতিয়াও প্ৰশ্ৰয় নিদিলোহেঁতেন। কিয় কৈছিলা তুমি গোটেই জীৱন মোৰ লগত থাকিবা বুলি? কিয় ইমানবোৰ সপোন দেখুৱাইছিলা? মই তেনেকৈ কিবা কৈছিলোঁ নেকি তোমাক? আৰু যদি মই কিবা কৈছিলোঁ তেন্তে হয়তো মই ড্ৰিংকছৰ নিচাত। একদম মনে মনে থাকা তুমি ড্ৰিংকছৰ নিচাত কথা কোৱা মানুহ নহয়। তোমাৰ চৰিত্ৰৰ দুখ আছে। আৰু তোমাৰ নিজৰ চৰিত্ৰ কিমান ভাল? নিজৰ স্বামী থকাৰ পিছতো তুমি মোৰ ওচৰলৈ আহিছা। কিয় আহিছা তুমি? তোমাৰ যদি চৰিত্ৰ ইমানেই ভাল। চোৱা যোৱা, মই তোমাক গোটেই জীৱন নিজৰ কৰি ল'ব নোৱাৰোঁ। মোৰ কাৰণে এইটো পচিবল নহয়। জেকি, তেন্তে মই কি কৰোঁ? প্লিজ জেকি, মোৰ লগত তেনেকুৱা নকৰিবা। জেকি, প্লিজ ডোন্ট কিল মাই চাইল্ড। তুমি বলিয়া হৈছা নেকি? মই তোমাক গ্ৰহণ কৰিব নোৱাৰোঁ। কিয় নোৱাৰা? তাৰমানে তুমি চব ছোৱালীৰ লগতে এনেকৈ প্ৰেমৰ অভিনয় কৰা। এইটো মোৰ পাৰ্চনেল কথা। মই কাৰ লগত কি কৰোঁ কি নকৰোঁ এই চব জনাৰ অধিকাৰ তোমাৰ নাই। অধিকাৰ আছে মিষ্টাৰ জেকি, কাৰণ তুমি মোৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিছা আৰু তোমাৰ সন্তান মোৰ গাত আছে। ৰবা, মোকো ক'বলৈ দিয়া, মোৰ সন্তান যে তোমাৰ গাত আছে তাৰ কি প্ৰমাণ আছে? প্ৰমাণ লাগে তোমাক? মোৰ লগত দিন ৰাত এক কৰি এতিয়া প্ৰমাণ বিচাৰিছা? নিজৰ সন্তান বুলি পৰিচয় দিবলৈ লাজ লাগে তোমাৰ? তোমাৰ লগত মই যদি দিন ৰাত একাকাৰ কৰি থাকিব পাৰোঁ আৰু তুমি যদি মোৰ লগত দিন ৰাত একাকাৰ কৰি থাকিব পাৰা, তেন্তে তুমি হয়তো বহুত মানুহৰ লগত থকাটো তোমাৰ কাৰণে কোনো ডাঙৰ কথা নহয়। গতিকে এই সন্তানটো যিজন পুৰুষৰ হয়, তুমি তেওঁৰ ওচৰত যোৱা, তেওঁৰ পৰা বিকল্প ৰাস্তা পাবা।
মোৰ পৰা প্ৰমাণ বিচাৰি একো সহায় নোপোৱা আৰু কিবা যদি টকা পইচাৰ সহায় কৰিব লাগে তেতিয়া মই নিশ্চয় কৰিম তোমাৰ টকা পইচা তোমাৰ ওচৰত থোৱা তুমি টকা পইচাৰে কেইজনী ছোৱালী কিনিব পাৰিবা হা আৰু এটা কথা একদম মনত ৰাখিবা নাৰীয়ে যদি সৃষ্টি কৰিব পাৰে নহয় ধ্বংসও কৰিব পাৰে আৰু মই তোমাক কেনেকৈ ধ্বংস কৰোঁ সেইটো চাই থাকা তাই বোলে শহুৰেকৰ ঘৰৰ পৰা গুচি আহিছে আৰু কিবা মোৰ নিজৰে ক'বলৈ ভাল লগা মাজনীৰ বোলে কাৰোবাৰ লগত অবৈধ জোৱাই বোলে গম পালে গালি গালাজ পাৰা দেখি মাজনী গুচি আহিছে দেউতা কি ভাবি আছা জোনালী আমি কিছুমান ভাবিবলগীয়া কাম কৰি তুমি কি ক'ব খুজিছা দেউতা তোৰ লগত কাৰ অবৈধ সম্পৰ্ক আছে কি তুমি এইবোৰ কি কৈ আছা দেউতা মই সুধিছো কাৰ লগত আছে আৰু সাগৰে কোৱা প্ৰতিটো কথা সত্য নে অসত্য দেউতা তোমাৰ আজি কি হৈছে তুমি এইবোৰ কি প্ৰশ্ন কৰি আছা মই যিটো প্ৰশ্ন কৰিছো তাৰ উত্তৰ মোক সোনকালে দে সাগৰে কোৱা কথাবোৰ সত্য নে অসত্য সত্য তাতে কি হ'ল আজি ইমান দিনে সাগৰক মই ভুল বুজি আছিলো সাগৰৰ কথা কৈ তই মোৰ কাণ ভৰাই তুলিছিলি আজি তোৰ দুশ্চৰিত্ৰৰ কথা আজি চহৰৰ সকলো মানুহৰ মুখে আচলতে তই নাৰী জাতিটোৰ নামত এটা কলংক তোক সাগৰে কি অভাৱত ৰাখিছিল কি দিয়া নাই সি তোক মই মোৰ ছোৱালী বুলি পৰিচয় দিবলৈ লাজ লগা হৈছে সাগৰে এটা কথা ঠিকেই কৈছিল গছ পুলিটো ৰুলেই নহয় তাত সময়মতে সাৰ পানীও দিব লাগে তই সৰু থাকোতে হয়তো আজিৰ সময়ৰ লগত কেনেকৈ চলা ফুৰা কৰিব লাগে সেই কথা শিকাবলৈ মই পাহৰি গৈছিলো প্লিজ আৰু নকবা সময় পৰিৱৰ্তন কৰি পেলাইছে সাগৰৰ তালৈ তই সেই মুহূৰ্ততে যাব সাগৰৰ হাতে ভৰিয়ে ধৰিবি গৈ তই নিজৰ ভুলৰ কথা স্বীকাৰ কৰিবি কৰবালৈ ওলালি নে ষ্টেণ্ডাৰ্ড মিলা নাই খুৰা এফালে যাত্ৰাকৈ ওলাওঁতে আপুনি কিয়নো ধেমালিখন কৰে যাবৰ সময়ত মানে খুৰা মই ওলালো মানে তই ক'লৈ যাব ওলালি ক'লৈ মানে খুৰা মই ঘৰলৈ যাবলৈ ওলাইছোঁ আজি 3 মাহমান হ'ল তেওঁলৈ বৰকৈ মনত পৰি আছে যাবলৈও সুবিধাকণ উলিয়াব পৰা নাই গতিকে আৰু খুৰা বেয়া চেয়া নাপাব মই গৈ আহোঁগৈ ৰহ এই টকা 100 ধৰচোন এই তোৰ হাত খৰচ খুৰা নিদিলেও হয় কিয়নো দিব লাগে ৰাখচোন ৰাখ নহ'লেও হ'লহেঁতেন ঠিক আছে খুৰা তেতিয়াহ'লে দায়িত্ব নধৰিব মই আহোঁহে আৰু হ'ব যা ভিতৰত সকলোকে মাত চাত লগাইছে নে আকৌ মাত চাত লগালো আহোঁ খুৰা কৃষ্ণদা আমি কিন্তু পেমেন্ট ক্লিয়াৰ কৰি দিলো যদি তুমি পাৰা ফাৰ্ষ্ট ক্লাছতে টিকটটো কৰিবা তোমালোকে চিন্তা কৰিব নালাগে মই পাৰিলে ৰিজাৰ্ভেশ্যন লৈ বুক কৰি দিম হ'ব ফাৰ্ষ্ট ক্লাছৰ কৃষ্ণদা আমাৰ যোৱা তাৰিখ কেতিয়া পৰিব যোৱা তাৰিখ তোমালোকৰ পৰহিলৈ এইটো সময়তে তোমালোকে বেগ চেগ লৈ আহি ৰেডি হৈ যাবাহি লেট নকৰিবা ট্ৰেইনৰ সময়ৰ কথা এটা আছে হ'ব মই এটা কাম কৰোঁ মই যাওঁ ধুবিতাত কাপোৰ অলপ দিব লগা আছে সেইখিনিও দি মেলি পৰহিলৈ একে সময়তে দেখা দেখি হ'ব মিছ নকৰিবা দেই ঠিক আছে হেৰি শুনিছেনে নাই কি হ'ল বোৱাৰীৰ ৰুমত বোলে সোণৰ গহনাবোৰ নাই তেনেহ'লে কি হ'ল ৰাতিপুৱা বোলে ই কৃষ্ণই বোৱাৰীৰ ৰুমত চুলি আঁচুৰি আছিল তেনেহ'লে কামটো ই বেটাই কৰিলে সি চকু পানী মুচি মুচি গোটেই সোপাই লুটি লৈ গ'ল
মই আকাশক বাৰে বাৰে কৈছো ইয়াৰ চাল চলন ভাল নহয়। মোৰ এবাৰ সন্দেহ হৈছিলে যোৱাৰ সময়ত, সি যোৱাৰ কাৰণে বৰ খৰখেদা কৰিছিলে। মই আকৌ ভাবিলো গাড়ী মটৰৰ কথা আছে, দেৰি হ'ব পাৰে, সেইকাৰণে মই একো নুসুধিলো। এতিয়া পিছে কি কৰিব? কৰিবলৈ আৰু কিটো আছে, সি বা কলৈ গৈছে, কলৈ যাব তাৰতো কোনো ঠিকনাও নাই। ঐ ঐ ঐ, আমাৰ ইয়াক দেখিছিলি নেকি? অ' কা কৃষ্ণক আকৌ এই মাত্ৰ এইকেইটা ল'ৰাৰ লগত গ'ল। সেইকেইটা নেকি? হ্যাঁ, গৈয়ে আছে। শুনচোন, কি হ'ল দাদা? কি হ'ব আৰু, মোৰ চব লুটি লৈ গ'ল কৃষ্ণই। কিয় মাতিছে দাদা? কৃষ্ণ কোনফালে গ'ল? কিয় মাতিছে দাদা? মোৰ চব সোণৰ গহনা লুটি লৈ গ'ল। পিছে কোনফালে গ'ল? তাৰমানে কৃষ্ণ দা এটা চোৰ। নহ'লে আৰু কি, তহঁতকো ঠকিলে নেকি? অ দাদা, আমাক হেনো মুম্বাইলৈ লৈ যাব, হেমা মালিনীৰ তালৈ। তেওঁৰ বোলে হেমা মালিনী বৰমা হয়। চব মিছা কথা। সি এটা মস্ত ডকাইত, সি এনেকৈ মানুহক টুপি পিন্ধায়। অ দাদা, এতিয়া কি হ'ব? মোৰ টকাখিনি পানীত পৰিব নেকি? কণী পাৰিব, কণী। টকাও গ'ল, সোণৰ গহনাখিনিও গ'ল। তাক মই বিচাৰি উলিয়ামেই বাপেক। তাক বিচাৰি পালে চুলি খুৱাই দিম তাক। বাইদেউ, নিজৰ বিপদ নিজে চপাই নলবি। যিজন মানুহক এইখন ঘৰে ভগৱান বুলি ভাবি পূজা কৰে, এই ঘৰখনৰ লগত তই শত্ৰুতা সৃষ্টি কৰি নলবি। একজেক্টলি মমতা, ঠিক কথা কৈছা। এইষাৰ কথা বাইদেউৰাক মই বহুবাৰ কৈছো, নাই বাইদেউৰে একেবাৰেই নামানিলেতো মই মোৰ ফৰ্মুলা ব্যৱহাৰ কৰিবই লাগিব। আপুনি যি ফৰ্মুলা ব্যৱহাৰ নকৰক কিয়, মই আগতেও কৈছো আৰু এতিয়াও কওঁ, এইখন ঘৰৰ মানুহৰ চকু থাকিও অন্ধ হ'ব পাৰে, কিন্তু মই কেতিয়াও অন্ধ হ'ব নোৱাৰো। আপোনাৰ প্ৰকৃত ৰূপটো এদিন হ'লেও ওলাই পৰিবই। মোৰ প্ৰকৃত ৰূপটো যদি তুমি উদঙাই দিয়া, তেনেহ'লে এই মমতাৰ কি হ'ব? বোৱাৰী, অন্ধকাৰতে থাকিবলৈ চেষ্টা কৰিবা, পোহৰলৈ আহিবলৈ না 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 কেতিয়াও চেষ্টা নকৰিবা, বিপদ হ'ব পাৰে। দেখিলি, এইজন মানুহে হৈছে এইখন ঘৰৰ ভগৱান। সকলোবোৰ অন্ধ হৈ পৰিছে। কথাবোৰ ভিন্দক কিয় কোৱা নাই? কেনেকৈ কওঁ? ক'লে যে বিপদ আহি পৰিব, মোৰ যে উপায় নোহোৱা হৈ গৈছে। তাৰোপৰি সকলো কথাৰ মাজত তই সোমাই পৰিছ। মই যদি মুখ খোলো তেন্তে তোক মাৰি পেলাব। তই এটা কাম কৰিব পাৰিবি? কি কাম? নহ'লে তই চব কথা পুলিচক জনাই দে। ঠিকেই বাইদেউ, তাৰ বাহিৰে আন একো উপায় নাই। মই তেন্তে আহোঁ? যা, ভালদৰে যাবি, কিন্তু কোনেও যাতে গম নাপায়। আপুনি কলৈ যোৱা? তাই ৰুমলৈ যাব। ৰুমলৈ? কিয়? কালি মোৰ পৰীক্ষা আছে। পৰীক্ষা? তেতিয়াহ'লেতো মই তোমাক জোৰ কৰি ৰাখি থব নোৱাৰো। যোৱা, কিন্তু যাওঁতে ৰাস্তাত খুব সাৱধানেৰে যাবা, বিপদ আহিব পাৰে। আৰু ৰুমলৈ গৈ দৰ্জা খিৰিকীবিলাক ভালমতে খিলি দি ল'বা। বিপদ কেতিয়া কেনেকৈ আহে না 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 কোনেও ধৰিব নোৱাৰে। যোৱা যোৱা। মাজনী, পাপা তুমি আহিলা? তুমি ইমান দেৰি কৰিছা? কি কৰিবা মাজনী, তোমাৰ পাপাকতো তুমি জানাই, অকলশৰীয়া মানুহ। ঘৰৰ বাহিৰৰ কামবিলাক কৰোঁতে তোমালৈ পাহৰিয়ে যাওঁ। হেৰি নহয়, তোমাৰ ফাংচন আজি নহয় জানো? তেনেহ'লে কি আজি আমাৰ স্কুলৰ ফাংচন? তুমি মোক লৈ যাবানে নিনিয়া? মাজনী, তুমি মোক বেয়া নাপাবা, মোৰ অফিচৰ পৰা আহোঁতে অলপ দেৰি হ'ব। তেন্তে মই কাৰ লগত যাম? মাতো নাইয়ে, আৰু তুমিও মোক লৈ যাব নোৱাৰা। প্লিজ জিমি, তুমি মোক ভুল নুবুজিবা। মই তোমাক হৰিকাইৰ লগত পঠিয়াম।
আই হৰি হয় ছাৰ আই শুন তই আজি জিমিক স্কুললৈ লৈ যাবি হা যি লাগে সব কিনি দিবি চিপছ কেডবেৰিজ যি লাগে একো নিদিয়াকৈ নাথাকিবি আৰু মাজনী ই যদি তোমাক তুমি বিচৰা বস্তু কিনি নিদিয়ে মোক আহি কবা ইয়ক মই ঠিকছে মছলা দিম থ্যাংক ইউ পাপা মাই সুইট গাৰ্ল আচ্ছা শুন মই কাপোৰ কানি সলাও গা পা ধুওঁ তই মোক ভাত দে আহা মাজনী তুমিও ভাত খাই লোৱা ব'লা আজি তোৰ দুশ্চৰিত্ৰৰ কথা আজি চহৰৰ সকলো মানুহৰ মুখে আচলতে তই নাৰী জাতিটোৰ নামত এটা কলংক তোক সাগৰে কি অভাৱত ৰাখিছিল কি দিয়া ৰাখি তোক মই মোৰ ছোৱালী বুলি পৰিচয় দিবলৈ লাজ লগা হৈছে তোমাৰ অহংকাৰ এই মতগৰ্পী স্বভাৱ এই ওপৰত থকা টেন্ডেন্সি এদিন ভাঙি চিঙি চুৰমাৰ হৈ যাব এই কথা তুমি জোনালী এয়া তুমি কি কৰিব ওলাইছা জোনালী এয়া তুমি কি কৰিব ওলাইছা প্লিজ মোক এৰি দিয়া সাগৰ মই তোমাৰ দেউতাৰ লগত কলক প্লিজ মোক মৰি যাবলৈ দিয়া নহয় জোনালী নহয় তুমি নোৱাৰা তুমি ভাবিছা নেকি তুমি এনেকৈ আত্মহত্যা কৰিলে তুমি মুক্তি পাবা নোপোৱা তুমি কেতিয়াও এনেকৈ মুক্তি নোপোৱা তুমি এবাৰ জিমিৰ কথা ভাবি নাচালা তোমাৰ অবিহনে তাইৰ কি হ'ব তুমি যদি ভাবিছা যে এনেকৈ আত্মহত্যা কৰিলে মুক্তি পায় তেনেহলে তোমাৰ লগত মোকো জিমিকো লোৱা মোক ক্ষমা কৰি দিয়া সাগৰ মই তোমাক বহুত অন্যায় কৰিছোঁ মই পোহৰৰ পাথৰ আন্ধাৰৰ পিনে গুচি গৈছোঁ মোক ক্ষমা কৰি দিয়া প্লিজ তুমি মোক ক্ষমা খুজিব নালাগে জোনালী তুমি মোক ক্ষমা খুজিব নালাগে মানুহে জীৱনত বহুত ভুল কৰে আৰু সেই ভুলবিলাক স্বীকাৰ কৰি যেতিয়া মানুহ অনুতপ্ত হয় তেতিয়া ক্ষমা খোজাৰ প্ৰশ্নই আহিব নোৱাৰে চোৱা মই তোমাৰ সকলো কথা জানো তোমাৰ গৰ্ভত থকা সন্তানটোৰ কথাও জানো আৰু সি যে অবৈধ সেই কথাও মই জানো কিন্তু মই তোমাক এতিয়াও বিচাৰো জোনালী মই তোমাক এতিয়াও বিচাৰো কাৰণ তুমি অনুতপ্ত মই তোমাক এতিয়াও বিচাৰো দেউতা মই জানো তুমি মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰা মই সাগৰৰ লগতে তোমাৰ নামতো কলংক খালো কিন্তু দেউতা তুমি জানো মোক মোৰ পাপৰ পৰা মুক্ত হ'ব নিদিবা নিজৰ ভুল যেতিয়া স্বীকাৰ কৰিছে মোৰ ওচৰত ক্ষমা খোজাৰ প্ৰশ্নই নাহে আপুনি মোক কিয় মাৰিব বিচাৰিছে এইবাৰৰ শিল্পী পদ্মিনী দেৱী
আচৰিত কথা এটা মাহতে 3টাকৈ হত্যাকাণ্ড হয় ছাৰ আকৌ তাৰে 2টা ৰাজেন ফুকনৰ ঘৰৰ কাক সন্দেহ কৰিম কোনে কৰিব পাৰে এটা ফাইল বন্ধ নহওঁতেই আকৌ 2টাকৈ হত্যাকাণ্ড ছাৰ মোৰ বিশ্বাস হয় পাহি ফুকনৰ হত্যাকাণ্ডটোৰ লগত পিছৰ হত্যাকাণ্ডবোৰো জড়িত হৈ আছে আপুনি কি মিন কৰিছে ছাৰ মোৰ ধাৰণা হয় পাহি ফুকনক যিয়ে হত্যা কৰিছিল হয়তো কোনোবাই দেখি আছিল আৰু তেওঁলোকে হয়তো আমাক ইনফৰমেশ্যন দিবলৈ বিচাৰিছিল আৰু হত্যাকাৰী আগতীয়াকৈ অনুসন্ধান পাই তেওঁলোককো মাৰ্ডাৰ কৰি দিলে য়েছ ঘটনাটো হয়তো তেনেকুৱাই আচ্ছা ইন্সপেক্টৰ আপুনি ৰাজেন ফুকনৰ ঘৰৰ পৰা কি কি তথ্য পাতি সংগ্ৰহ কৰিলে ছাৰ ৰাজেন ফুকনক হত্যাকাণ্ডটোৰ বিষয়ে সোধা পোছা কৰাত তেওঁ একো নাজানো বুলি ক'লে তেওঁ ক'লে যে মোৰ নিজৰ ছোৱালীজনীক কোনে হত্যা কৰিছিল আজিলৈকে কোনো অনুসন্ধান নাপালোঁ গতিকে আনৰ বিষয়ে কি ক'ম কিন্তু যোৱাকালিতো মমতা তেওঁৰ ঘৰৰ পৰা ওলাই গৈছিল সেই কথাটো কৈছে তেওঁ কিন্তু তেওঁৰ মনৰ অৱস্থাটো দেখি মই সেই বিশেষ প্ৰশ্ন কৰিব নোৱাৰিলোঁ তেওঁৰ বোৱাৰীয়ে কি ক'লে ৰাইট ছাৰ তেওঁৰ বোৱাৰীয়ে আমাক কিবা ক'ব বিচাৰিছিল কিন্তু ৰাজেন ফুকনে কথাটো অন্যফালে টানি লৈ গ'ল তেওঁ অন্য এটা চেপ্টাৰ আৰম্ভ কৰি দিলে মই যিটো বুজিছো ঘটনাবোৰ বহুত ৰহস্যৰ মাজলৈ সোমাই গৈ আছে মোৰ বিশ্বাস হত্যাকাৰী হয়তো ৰাজেন ফুকন নহলে জেকি কি আছিল টাইটেলটো হাজৰিকা ৰাইট এই জেকি হাজৰিকা নহলে ৰাজেন ফুকনৰ ভিতৰত কোনোবা এজন ছাৰ মোৰ সন্দেহ বেছিকৈ ৰাজেন ফুকনৰ ওপৰতে হয় আচ্ছা ইন্সপেক্টৰ আমাৰ হাতততো এতিয়া 3টা মাৰ্ডাৰ কেছ আছে আমাৰ প্ৰথম মাৰ্ডাৰ কেছটোৰ সম্পূৰ্ণ তথ্য পাতি উলিয়াব নোৱাৰালৈকে মই ভাবো আমি আমাৰ বাকী 2টা যে মাৰ্ডাৰ কেছৰ ফাইল আছে বন্ধ কৰি থোৱা উচিত এতিয়া ইন্সপেক্টৰ কওক আমাৰ প্ৰথম কি কাম হ'ব প্ৰথম ফাইলৰ কামটো সুধিছো প্ৰথম ফাইল ছাৰ ইন্সপেক্টৰ আমাৰ প্ৰথম ফাইলৰ কাম হ'ব Who is the killer? I will definitely find him out. এই মঞ্চত আপোনালোকৰ সকলোৰে প্ৰিয় জিমি ফুকন
হেল্ল' য়েছ হোৱাট অ'কে অ'কে মই গৈ আছো আচৰিত কি হ'ল ছাৰ আৰু এটা মাৰ্ডাৰ মাৰ্ডাৰ কাক মাৰ্ডাৰ কৰিলে ছাৰ ৰাজেন ফুকনৰ বোৱাৰীয়েক মল্লিকা ফুকনক হেল্ল' হা য়েছ মিষ্টাৰ ফুকন হয় মই কৈছোঁ মই ইনফৰ্মেশ্যনটো অলৰেডি পাইছোঁ হয় ঠিক আছে মই গৈ আছোঁ ইন্সপেক্টৰ লেটছ মুভ Yes, sir. অ' দীপালী তুমি সোনকালে গাড়ীৰ ওচৰলৈ আহা মিষ্টাৰ আকাশ আপুনিয়ে মোক ইনফৰ্মেশ্যনটো দিয়া নাছিল জানো হয় ময়ে কৰিছিলোঁ কিমান সময়ত হৈছিল মাৰ্ডাৰটো মই ঘড়ী চোৱা নাছিলোঁ হত্যাকাণ্ডটোৰ সময়ত আপুনি ক'ত আছিল মই তিনিআলিতে আছিলোঁ মিষ্টাৰ ফুকন ঘটনাটোৰ সময়ত আপুনি ক'ত আছিল মই মোৰ বেডৰুমতে আছিলোঁ বেডৰুমত আছিলে অথচ আপুনি একো চিঞৰ শুনা নাছিল নে নাই সেইখিনি সময়ত মই টিভিত খেল চাই আছিলোঁ ঠিক আছে মই আপোনাৰ কথাটো সঁচা বুলি মানি লৈছোঁ তুমি ভণ্টি ঘটনাটোৰ সময়ত তুমি ক'ত আছিলা মই অৱশ্যে ঘৰত নাছিলোঁ 15 দিনমানৰ কাৰণে পেহীহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু আজি ঘটনাটো শুনাৰ লগে লগে দৌৰি আহিছোঁ মিছেছ ফুকন আপুনি নিশ্চয় কিটচেনত আছিল নহয় হয় মই পাকঘৰত ভাত বনাই আছিলোঁ একজেক্টলি কাৰণ ভাত বনাই থাকোঁতে আপোনাৰ প্ৰেছাৰ কুকাৰৰ শব্দ হৈছিল আৰু শব্দ হোৱাৰ কাৰণে আপুনি হত্যাকাণ্ডৰ সময়ত হোৱা চিঞৰ বাখৰবিলাক শুনি পোৱা নাছিল নহয়নে বাৰু মিছেছ ফুকন এই ঘটনাটোৰ মাজত বহুত গভীৰ ৰহস্য সোমাই আছে অদ্ভুত ধৰণৰ কথা একেটা মাহতে এটা নহয় দুটা নহয় তিনিটাকৈ হত্যাকাণ্ড অৰ্থাৎ মাৰ্ডাৰ আপোনাৰ বাৰু কাৰ ওপৰত সন্দেহ হয় কোনোবা এনেকুৱা ব্যক্তি আছে নেকি যিয়ে এনেকুৱা লোমহৰ্ষক হত্যাকাণ্ডবিলাক কৰিব পাৰে নাই তেনেকৈ সন্দেহ কৰিবলগীয়া একো নাই আৰু মোৰ কোনো শত্ৰুও নাই আছে নেকি অলপ ভাবি চাওকচোন মইতো আপোনাক কৈছোৱেই মোৰ শত্ৰু বুলিবলৈ কোনোৱেই নাই মিছেছ ফুকন এইখন চাওক আপোনাৰ ফটো মই আপোনালোকৰ ভিতৰত থকা এলবামৰ পৰা লৈ আহিছোঁ আপুনি ইয়াত যিযোৰ ধুনীয়া কাপোৰ পিন্ধি আছে সেইযোৰ মোক এবাৰ পিন্ধি দেখুৱাব পাৰিবনে আপুনি এইবোৰ কি কথা ক'ব ধৰিছে ৰিলেক্স মই মাত্ৰ ইমানেই কৈছোঁ যে ইয়াত যিযোৰ কাপোৰ আপুনি পিন্ধি আছে মোক কেইটামান মুহূৰ্তৰ কাৰণে পিন্ধি দেখুৱাব সেই কাপোৰযোৰ মোৰ নহয় তেনেহ'লে কাৰ পাহিৰ আছিল ঠিক আছে আপুনি মোক এই কাপোৰযোৰ পিন্ধি দেখুৱাব নালাগে কিন্তু এই মুহূৰ্ততেই এতিয়াই এই কাপোৰযোৰ মোক আপুনি এবাৰ দেখুৱাব পাৰিবনে বৰ্তমান সেই কাপোৰযোৰ পাহিৰ হোষ্টেলতে আছে No. মিছেছ ফুকন আপুনি নিজকে বহুত টেঙৰ বুলি ভাবিছে আপোনালোকে কি ক'ব খুজিছে মই একো বুজি পোৱা নাই ভুল বুজিছে মোৰ যিবোৰ প্ৰশ্ন আপোনাৰ তালৈ গৈছে তাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰতেই আপোনাৰ গোপন অভিসন্ধিবোৰ লুকাই আছে
তাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰতে এই হত্যাকাণ্ডৰ ৰহস্যবোৰ লুকাই আছে। মই ভালদৰে জানো এই গোপন হত্যাকাণ্ডবিলাকৰ নায়িকা কোন। এই গোপন হত্যাকাণ্ডবিলাক আপুনি কৰিছিল। এই হত্যাকাণ্ডবিলাকৰ নায়িকা আপুনি। Am I right? আপুনি এওঁক কিয় মিছাতে অপৰাধী সজাব বিচাৰিছে? মই বিচৰা নাই। আপোনাৰ গোটেই কথাবোৰ বিশ্বাস হোৱা নাই নহয়। মোক আপুনি বিশ্বাসত ল'ব পৰা নাই। মিষ্টাৰ ফুকন, most unfortunate, আপোনাৰ পত্নী এনেকুৱা এগৰাকী জঘন্য নাৰী যি এটা নহয় দুটা নহয় চাৰিটাকৈ হত্যাকাণ্ড ঘটাইছে। মিছেছ ফুকন, মল্লিকাক হত্যা কৰি আপুনি দৌৰাদৌৰিকৈ আপোনাৰ তেজ লগা কাপোৰ ধুবি তাত থৈ আহিছিল ধুবলৈ, ৰাইট? আৰু ধুবিয়ে মোক গোটেইটো ইনফৰমেশ্যন দিছে। কি? নাই নাই, এয়া কেতিয়াও হ'ব নোৱাৰে। এইবিলাক সকলো আপোনাৰ মনে সজা কথা। মোৰ মায়ে এনেকুৱা ঘৃণনীয় কাম কেতিয়াও কৰিব নোৱাৰে। য়াং মেন, মই সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ পিছতহে তোমাৰ মাক অপৰাধী সজাইছো। আপোনাৰ তাত কি প্ৰমাণ আছে? আছে। ইন্সপেক্টৰ দীপাৰ হাতত সেই তেজ লগা চুৰিখন আৰু কাপোৰযোৰ আছে। চি মা, কিয় কৰিলা? আজি ইমান দিনে তোমাক দেৱী মা বুলি পূজা কৰি আহিছিলো, আৰু তুমি কালি ৰূপ দেখুৱালা। পাহিক তুমি কিয় হত্যা কৰিলা? শুনিব বিচাৰিছ যদি শুন। সেইদিনা আছিল 20 জানুৱাৰী। মা, তুমি ইয়াত? তই এইবোৰৰ কাৰণে ইয়ালৈ আহ? তোৰ চৰিত্ৰ ইমান বেয়া হ'ব বুলি মই ভবা নাছিলো। আৰু আপুনি এই প্ৰকৃতিৰ লোক। কলা সংস্কৃতিৰ লগতে আপোনাৰ ইমান এটা কলা মনো যে সোমাই আছে, মই আজিহে গম পালো। মা, তুমি মনে মনে থাকা। তুমি ইয়াৰ পৰা যোৱা। মই যাম, কিন্তু তইও লগতে যাব লাগিব। মই নাযাওঁ, মই ইয়াতে থাকিম। কি? তই ইয়াৰ পৰা যাব লাগিব? তই অভিনেত্ৰী হ'ব নোৱাৰ। বল। তাই যাব নোৱাৰে। তাই ইয়াতে থাকিব। আৰু আপোনাক মই ভদ্ৰভাৱে কৈছো, আপুনি এতিয়া এই মুহূৰ্তত ইয়াৰ পৰা আউট হৈ যাওক। যাওক। মই তাইক বহুত বুজাইছিলো, কিন্তু মোৰ কথাবোৰ তাইৰ বাবে অৰ্থহীন হৈ পৰিল। তাই মাক হবলৈ ওলাল। পাহি, তোৰ এইবোৰ কি হ'ল? মোৰ একো হোৱা নাই মা। তোৰ একো হোৱা নাই বুলি ক'লে মানিম নে? ঘৰখনৰ মান মৰ্যাদা শেষ কৰি পেলালি। মানুহে এতিয়া মুখে মুখে তোৰ কাৰণে থু পেলাব। অৱশেষত তাই সেই গুণ্ডাটোৱে গ্ৰহণ নকৰিলে। মই উপায়বিহীন হৈ পৰিলো। চিন্তা কৰিলো ঘৰখনৰ মান মৰ্যাদাৰ কথা। মোৰ নিজৰ ওপৰতে ঘৃণা উপজিল যে মই এগৰাকী কুচৰিত্ৰ সন্তানৰ মাক। মই অস্থিৰ হৈ পৰিলো, আৰু অৱশেষত পাহিক হত্যা কৰিম বুলি মই প্লেন কৰিলো। হঠাৎ ফোনটো বাজি উঠিল। ফোনটো ৰিচিভ কৰাৰ লগে লগে মই গম পালো যে 20 জানুৱাৰীৰ দিনা ৰাতি 1 বজাত ৰাজধানী এক্সপ্ৰেছত পাহি গুৱাহাটীলৈ আহি আছে।
ট্ৰেইন আহি পাবহি ৰাতি 1 বজাত মই জানি বুজি গাড়ী ৰেল ষ্টেচনলৈ নপঠালো চিন্তা কৰিলো পাহিক মই কেনেকৈ হত্যা কৰো না অটো পাব না বাছ পাব চিন্তা কৰি মই ৰাতি পাহিক হত্যা কৰাৰ প্লেন কৰিলো মা তুমি মই আজি তোৰ জীৱনৰ শেষ দিন মা দেৱশিষক আপুনি কিয় হত্যা কৰিলে তেওঁৰ লগত আপোনাৰ শত্ৰুতা কি আছিল মোৰ লগত নাছিল মোৰ স্বামীৰ লগত আছিল দেৱজী তেওঁৰ ছাত্ৰ আছিল দেৱজীত আৰু লীনা ইয়াৰ লগত একেলগে টিউচন কৰিছিল দুয়োৰে প্ৰেমত আবদ্ধ হৈছিল সিহঁতৰ প্ৰেম পাহিৰ দৰে বহু দূৰ আগুৱাই গৈছিল লীনাও পাহিৰ দৰে এদিন সন্তানৰ মাক হ'ল সিহঁতৰ প্ৰেমৰ কথা আমাৰ দুয়োৰে চকুত পৰিবলৈ ধৰিলে চা দেৱশিষ তহঁতে ভাল পাইছ তাত মোৰ ক'বলগীয়া একো নাই কিন্তু চাবি তাৰ জীৱনটো যাতে তই ধ্বংস কৰি নেপেলাও কাৰণ মাক বাপেক নোহোৱা ছোৱালী তাইৰ নিজৰ খৰচ মানুহৰ ঘৰে ঘৰে কাম কৰি উলিয়াই ছাৰ মোৰ ওপৰত বিশ্বাস ৰাখক মই লীনাক কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ শেষত গৈ দেৱাশিষেও লীনাক বিশ্বাসঘাতকতা কৰিলে সি বিয়া কৰাবলৈ প্ৰস্তুত নহল অৱশেষত লীনাই বিষ খাবলৈ বাধ্য হ'ল দেৱাশিষক মই সুযোগ লৈ আপুনি মই হাত জোৰ কৰি কৈছো মোক নামাৰিব নামাৰিব ড্ৰাইভাৰ বল এই কাৰণে মোৰ গাৰ চেকা গুচাবলৈ গৈ তুমি তোমাৰ গাত চেকা লগ কিয় কিয় তুমি তেনেকুৱা কৰিলা কাৰণ আপুনি আমাৰ কাৰণে এই সমাজখনৰ কাৰণে এজন ভগৱান সেই গতিকে মই আপোনাৰ গাত এক বিন্দু চেকা লাগিবলৈ দিয়া নাছিলো মই নিজেই নিজকে অপৰাধী কৰি তুলিছো আপুনি সদায় যাতে সকলোৰে কাৰণে এজন ভগৱান হৈ থাকে মই এইটোৱে বিচাৰিছিলো কিন্তু কিয় মা তুমি মল্লিকা আৰু মমতা কিয় হত্যা কৰিলা সিহঁতে তোমাক কি অপৰাধ কৰিছিল সিহঁতে একো অপৰাধ কৰা নাছিল সিহঁত দুয়ো বায়েক ভনীকে দেউতাৰক অপৰাধী কৰিব খুজিছিল মই কথাবোৰ সহ্য কৰিব নোৱাৰি সিহঁত দুয়োজনীকে মাৰি পেলালো সিহঁতে ভাবিছিল হত্যাকাৰী তোৰ দেউতাৰ সিহঁতে সকলো কথা পুলিচক জনাই দিম বুলি কোৱাত প্ৰথমে মমতাৰ মুখ বন্ধ কৰি দিলো তোক নামাৰিলে সকলো কথা ওলাই পৰিব যিজন মানুহক আমি ভগৱান বুলি পূজা কৰো সেইজন মানুহৰ গাত মই কেতিয়াও চেকা পৰিব নিদিম পুলিচক খবৰ দিয়াৰ আগতে তোক মই শেষ কৰি দিম যিটো হত্যাকাণ্ড তহঁতি বাই ভনীয়ে দেখিছিলি সেইটো মই কৰিছিলো মমতা হত্যা হোৱাৰ পিছদিনা ৰাতিপুৱা বোৱাৰীৰ ৰুমত মই চিঞৰি চিঞৰি কথা কোৱা শুনিছিলো মই গৈ মনে মনে লক্ষ্য কৰিলো আহা কথাবিলাক তুমি বিশ্বাস নকৰা কিয় মমতাক মই হত্যা কৰা নাই তেন্তে কোনে কৰিছে আপোনাৰ বাহিৰে আন কাৰো কাম নহয় ইমান দিনে মোক ভয় দেখুৱাই মোৰ মুখ বন্ধ কৰি ৰাখিছিল আপোনাৰ গোপন চৰিত্ৰ মই উদঙাই দিম পুলিচক মই সকলো জনাই দিম বুঢ়াৰীৰ ভয়ত মোৰ অন্তকণ্ঠ শুকাই গৈছিল
সেইদিনা ৰাতি বোৱাৰীৰ ৰুমত অকলে আছিল আকাশ আৰু ভণ্টিও নাছিল এওঁ নিজৰ ৰুমতে টিভি চাই আছিল আৰু মই সুযোগ লৈ বোৱাৰীৰ ৰুমত সোমালো কোন 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 আপুনি আপুনি মোক কিয় মাৰিব বিচাৰিছিল তোক নামাৰিলে ঘৰখনৰ সকলো কথা ওলাই পৰিব মই কি অপৰাধ কৰিছো তই একো অপৰাধ কৰা নাই কিন্তু তোক নামাৰিলে এইখন ঘৰৰ মান মৰ্যাদা সকলো তললৈ নামি যাব তাৰমানে এই সকলোবোৰ ৰহস্যৰ মাজত আপোনাৰ হে ৰূপটো সোমাই আছে মিছেছ ফুকন আপুনি কি পৰিস্থিতিত পৰি এই হত্যাকাণ্ডকেইটা কৰিব লগা হ'ল মই ঠিকেই বুজিছো মই জানো জন্মতে কোনো মানুহে অপৰাধী হৈ নাহে মই এইটোও জানো যে মানুহ পৰিস্থিতিৰো দাস কিন্তু পৰিস্থিতিৰ দোহাই দি প্ৰত্যেকেই যদি অপৰাধ কৰিবলৈ লয় এই পৃথিৱীখন অপৰাধীৰে ভৰি নপৰিবনে আৰু সেইকাৰণেই বোধ কৰোঁ আমাৰ সমাজ ব্যৱস্থাত আমাৰ দৰে পুলিচৰ প্ৰয়োজন মিছেছ ফুকন হত্যাকাণ্ডকেইটাৰ আঁৰত আপোনাৰ যিয়ে যুক্তি নাথাকক কিয় আইনৰ দৃষ্টিত আপুনি অপৰাধী গতিকে এই মুহূৰ্ততে আপোনাক আমি গ্ৰেপ্তাৰ কৰিছো জীৱ শ্ৰেষ্ঠ মানুহক ভগৱানে আন জীৱ জন্তুতকৈ এটা বস্তু বেছিকৈ দিছে সেয়া হ'ল বিবেক ভাল বেয়াৰ বিচাৰৰ ক্ষমতা ভালৰ ফল যেনেকৈ ভাল হয় বেয়াৰ ফল বেয়াই হয় ৰাজেন ফুকনৰ পত্নীৰ গুপ্ত হত্যাই বাস্তৱিকতে নিজৰ পৰিয়ালটোকেই ধ্বংসৰ গৰাহলৈ ঠেলি নিদিলে জানো গতিকে সাৱধান হত্যাই সমাজক চকুৰ পানীৰ বাহিৰে আন একোকেই দিব নোৱাৰে নতুন প্ৰতিভাৱান অভিনেতা অভিনেত্ৰী কণ্ঠশিল্পীয়ে প্ৰতিভা বিকাশত অগ্ৰাধিকাৰ পাব সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক আমাৰ ঠিকনা MB প্ৰডাকশ্যন গণেশগুৰি জটিয়া নবাৰুণ পথ কাহিলিপাৰা ৰোড গুৱাহাটী হাউচ নম্বৰ 1 ফোন নম্বৰ 09864052883 আপুনিও যদি অভিনয় কণ্ঠদান কৰিব বিচাৰে পলম নকৰি যোগাযোগ কৰক